Hello everyone, welcome back to eQuipath e-learning platform. আজি লৈ আহিছো অসমীয়া ভাষা আৰু সাহিত্যৰ সেকেন্ড ক্লাস ফাৰ্স্ট ক্লাসটো সকলে চাইছে নিশ্চয় যদি চোৱা নাই এবাৰ চাই লব তাৰ কন্টিনিউয়েশন হয় আজি সেকেন্ড ক্লাসটো সো যোৱাটো কথা আমি পঢ়িলো আমাৰ অৰেল আসামিজ লিটাৰেচাৰ কথিত সাহিত্য অসমীয়াৰ আৰু আজি চাম এবাৰ ৰিটেন আসামিজ লিটাৰেচাৰ মানে লিখিত সাহিত্য সো লিখিত সাহিত্যত প্ৰথমতে আহে চাৰ্যপদা বা চাৰ্যপদ সো চাৰ্যপদা বা চাৰ্যপদ is the first instance of written Assamese literature. Likhito Sahityor prothom jonta example ase hetu hoche Charyapada. The Charyapadas are collection of mystical poems mane kobita, songs, git of relation of Vajrayana tradition of Buddhism. So Buddhism dharma logot joito hoy ase Charyapadas. Buddhism beleg sect ase like Vajrayana sect ase Vajrayana tradition ase tar upor Hinayana ase Mahayana ase Vajrayana tradition লগত জড়িত হৈ আছে বুদ্ধিজম Vajrayana tradition লগত জড়িত হৈ আছে Charyapadas আৰু সেই Vajrayana tradition লৈ যোনখিনি poems আছে কবিতা আছে songs আছে সেইখিনিয়ে লিখা হৈছে Charyapadasক আৰু Charyapada লিখাৰ মেইন অৰ্থটো বা মেইন অবজেক্টিভ এটো আছিল যাতে who these lyrics তেওঁলোকৰ বুদ্ধিজমৰ যোনখিনি প্ৰাইমেৰী ৰুলছ হয় ৰেগুলেশন হয় চিফ কাস্টমছ যোনখিনি হয় তেওঁলোকৰ যোনখিনি নিয়ম নীতি হয় সেই নিয়ম নীতিখিনি মানুহৰ মাজত জনাজাত কৰাটো তেওঁলোকৰ মেইন মোটিভ আছিল Charyapadas লিখাৰ এই লিৰিক্স খিনি যে পঢ়িছো আমি ইয়াতে কলো যে songs ইয়াত গীত গোৱা হয় সো এই লিৰিক্স খিনি বা এই song খিনি গীত খিনি these lyrics sung according to different classical raga so classical raga আছে আমাৰ যোনে বিখাত কৰিছে বা গান গায় তেওঁলোকে জানে যে আমাৰ ৰাগ আছে কিছু কিছু ক্লাসিক্যাল ৰাগ সো ক্লাসিক্যাল ৰাগৰ লগত গীতখিনি গোৱা হয় আৰু সেই গীতখিনি কি বুলি কয় ছায়া গীত বুলি কয় বুদ্ধ গান বুলি কয় অৰ দোহা বুলি কয় কোনখিনি গীত এই ইয়াত যে পঢ়িলো আমি লিৰিক্স ইউজ হয় বুলি যে এই poem এই কবিতা আৰু এই songs এইবিলাক লিখিবলে লিৰিক্স ইউজ হৈছিল কিছুমান সেই লিৰিক্স খিনি তেওঁলোকে গাওঁতে সেইখিনি যেটা গায় তেওঁলোকে ক্লাসিক্যাল ৰাগা ইউজ কৰি যেটা গায় সুৰ তাল লয় যেটা মিলাই গায় সেই গীতটো তেতিয়া হেৰ গীতটো কোৱা হয় ছায়া গীত বুদ্ধ গান অথবা দোহা কোনবা এটা নামেৰে কোৱা হয় Scholars have ascertained that these Charyapadas were written during the period from 8th century AD to 12th century AD. So, 8th century পৰা 12th century লৈকে তাৰ মাজতে Charyapadas লিখা হৈছিল বুলি কোৱা হয় এই ইয়াৰটো কিন্তু মনত ৰাখিব আজিকালি প্ৰায় প্ৰিলিমছত আমাৰ ইয়াৰ বেস কোৱেশ্চন আহে আৰু century কোৱেশ্চন আহে যোনখিনি কেতিয়াবা ভুলকৈ আহিছে I think আহুৰ ৰজাক আহিছে কোৱেশ্চনটা যি কি হওক Some of the poets that compose Charyapadas are Luipada, Sarapada, Minanath, Matsyendranath, Hantipada. So, কিছু কিছু কবি আছে যোনে Charyapada লিখিছে তেওঁলোকৰ নাম মেনশন আছে ইয়াত সো যোনসকল কবিয়ে লিখিছিলে নাম কিজন মই কৈ দিছো আকবাৰ লুইপদা সাৰপদা মীনানাথ মাতচেন্দ্ৰনাথ and Hantipada The remnants of the Charyapadas are today found in the folk songs called Deh Bisarar Git so এই Deh Bisarar Git যে আছে Deh Bisarar Gitot Charyapadar বা Charyapadar কিছু কিছু অংশ পোৱা হয় কিছু কিছু remnants পোৱা হয় কিহত পোৱা হয় দেহ বিচাৰৰ গীতত সো আজি সময়ত যদি আপুনি Charyapada বা Charyapad বিচাৰি যায় তেতিয়া হয়তো আপুনি Charyapada বিচাৰি নাপাব কিন্তু আপুনি এতিয়া যদি বিচাৰি যায় সাৰ্চ কৰে ৰিসাৰ্চ কৰে তেন্তে দেহ বিচাৰৰ গীত নিশ্চয় পাই যাব সো দেহ বিচাৰৰ গীত হিচাপে আজি Charyapadas খিনি বৰ্তমান কন্টিনিউ হৈ আছে actually Charyapada গুটেখিনি দেহ বিচাৰৰ গীতত নাই কিন্তু তাৰ অংশ আছে remnants আছে মানে কিছু কিছু সৰু সৰু অংশ থাকি যোৱা কিছুমান টুকুৰা আছে সো আগবঢ়া আগতে মই ইকুবাতে লৈ আহিছে আপোনালোকৰ প্ৰিলিমছৰ সপোনটো ট্ৰু কৰিবলৈ ৰিয়েলিটি কৰিবলৈ এটা প্ৰিলিমছ টেষ্ট সিৰিজ যোনটো আমি লঞ্চ কৰিছো ফৰ প্ৰাইস অফ 2000 rupees ইয়াত বেসিক্যালি প্ৰিলিমছৰ কাৰণে যোনখিনি আমি টেষ্ট সিৰিজ লাগে লাইক সেকশনাল টেষ্ট হক ফুল লেংথ টেষ্ট হক হেগুটেখিনি লিখা আছে তেনেকৈ পাব লাইক কাৰেন্ট এফেয়াৰ্স হক সিসেটৰ হক আসাম স্পেসিফিক হক এনভায়ৰনমেন্ট হক হেগুটেখিনি এই টেষ্ট সিৰিজটো পাব আৰু যোগাযোগ কৰিবলৈ ফোন কৰিব পাৰে 0361 319 3570 0361 319 3570 ইয়াত ফোন কৰিলে গুটেখিনি তথ্য পাব আৰু যোগাযোগ কৰি কোৰ্সটো লব পাৰিব আমাৰ যোনটো ওয়েবসাইট আছে equipath.com তাতো গৈ কোৰ্সটো আপোনালোকে ইউজ কৰিব পাৰে সো ৰিটেন লিটাৰেচাৰ বা লিখিত সাহিত্যত প্ৰথমতে আহে আমাৰ Charyapad বা Charyapadas যোনটো আমি আজি সময়ত জানো এস দেহ বিচাৰৰ গীত সো দেহ বিচাৰৰ গীতৰ লগত Charyapada এটা লিংক আছে যোনটো আজি সময়ত হয়তো বিচাৰিলে পাম কিন্তু Charyapadasত আজি সময়ত হলেও আমি সাৰ্চ কৰিলে নাপাম সো আফটাৰ Charyapadas the second written literature যোনটো আমি পাওঁ সেইটো আছে মন্ত্ৰ সাহিত্য সো মন্ত্ৰ সাহিত্যৰ বিষয়ে
হয়তো বহুতে জানিবই আমাৰ অসমত ব্লেক মেজিক হওক হোৱাইট মেজিক হওক এই কনচেপ্টটো বহুত পপুলাৰ হয় সো মন্ত্ৰ সাহিত্য সেই ব্লেক মেজিক বা হোৱাইট মেজিক যি কয় আপোনালোকে তাৰ লগত জড়িত হৈ আছে মন্ত্ৰ সাহিত্য আৰু মন্ত্ৰ লিটাৰেচাৰ আৰ হিমছ that have passed across generation orally so প্ৰথমতে actually generations through wise মানে বংশৰ পাছত বংশ পাৰ হৈ আহিছে orally মুখেৰে পাৰ হৈ আহিছে সো মই ইয়াত হাইলাইট এই কাৰণে কৈছো যাতে ইয়াত মনত ৰাখে আপোনালোকে যে আমি পঢ়ি আছো এতিয়া লিখিত সাহিত্যৰ ওপৰত কথিত সাহিত্যটো আমি অলৰেডি পঢ়িলো সো লিখিত সাহিত্যৰ মাজতো মন্ত্ৰ সাহিত্য পৰে যদি কেতিয়াবা কোনোবাই সোধে যে মন্ত্ৰ সাহিত্য কথিত সাহিত্য হয় না তেন্তে সেইটো ইয়েছ হয় আৰু যদি সোধে যে মন্ত্ৰ সাহিত্য লিখিত সাহিত্য হয় না তেন্তে সেইটো ইয়েছ হয় কিয় হয় সেইটো আমি পাছলৈ চাম বাৰু In a general sense, a mantra is a set of words used in a spatial projection method to remember a specific energy for the achievement of various purposes in folk life. So, set of words are mostly set of এটা word or long এটা বা long নহলো সৰু এটা phrase নিচিনা হয় আৰু energy denote কৰে specific energy denote কৰে to achieve certain purposes of folk life. Folk life মানে হৈছে গাঁৱৰ জীৱনৰ কথা কোৱা হৈছে সাধাৰণ গাঁৱৰ জীৱনৰ কথা কোৱা হৈছে folk life মানে অসমীয়াৰ অসম এটা ধৰক ইয়াত সকলে গম পায় যে আমি ব্লেক মেজিক বা মন্ত্ৰ সাহিত্য বুলি ক'লে সকলোৰে মাইণ্ড চাগে এটা জেগাত আমি আহিব এইটো হৈছে মায়ং মৰিগাঁও মায়ঙৰ কথা আহিব সো সেই মায়ঙৰ যোনখিনি এটা লোক আছে যোনে তন্ত্ৰ মন্ত্ৰ কৰে বা যোনে ব্লেক মেজিক বা হোৱাইট মেজিক যি হওক জানে তেওঁলোকে যদি ইউজ কৰে তেন্তে তেওঁলোকে যোনখিনি হিমছ ইউজ কৰিব মানে হিম মানে এটা সুৰত যায় ঠিক আছে ৰাইম কৰে সো ৰাইম হয় এই হিমছ বিলাক আৰু ইয়াৰ পৰা তেওঁলোকে নিজৰ জীৱনত সৰু সৰু কিছুমান পাৰ্পজফুল কৰে পাৰ্পজ মানে ধৰক কাৰোবাৰ বেমাৰ হৈছে সেয়া ঠিক কৰিব লাগে সো সেইটা পাৰ্পজ হৈ গ'ল কাৰোবাৰ মাথা বিষ হৈছে সেয়া ঠিক হৈ গ'ল সো সৰু সৰু তেওঁলোকৰ এটা পাৰ্পজ থাকে সেই পাৰ্পজ বিলাকৰ ক্ষেত্ৰতে ইউজ কৰা হয় মন্ত্ৰ সাহিত্য অল্ড কামৰূপ was famous for its তন্ত্ৰ মন্ত্ৰ আজিৰ কামৰূপত হয়তো এইবিলাক বৰ্তমান নাই কিন্তু পুৰণা কামৰূপত বহুত ফেমাস আছিলে ইনফেক্ট আহোমৰ ৰাজত্বৰ সময়ত যেতিয়া মোগলে এটেক কৰিছিলে মোগলে ৰামসিংহৰ আণ্ডাৰত এটেক কৰোতে আহোমৰ ইয়াত বা আহোম কিংডমত বা অসমত সেইটো সময়ত অসম বুলি নাছিলে আহোম কিংডম বুলি আছে সো আহোম কিংডমত সেইটো সময়ত যে ব্লেক মেজিক ইউজ হয় সেইটো বহুত প্ৰচলিত আছে বাহিৰতো মানে মোগলৰ যোনটো ৰুল আছে তাত প্ৰচলিত আছে যে অসমত বা আহোম কিংডমত ব্লেক মেজিক ইউজ কৰা হয় এজ আ ৰিজাল্ট যেতিয়া ৰামসিংহে এটেক কৰিছে আহোম কিংডম তেতিয়া তেওঁলোকে কিছুমান প্ৰিষ্ট লৈ আহিছিলে লগত এনেকৈ কোৱা হয় So, Purana Kamrupat, বহুত famous asile Tantra Mantra. Once upon a time, the Mayong area of Morigaon was famous for mantra practice and magic. So, our Morigaon, Mayong area, বহুত famous, worldwide famous. In fact, বাহিৰৰ মানুহো Mayong বিষয়ে জানে। নজনা মানুহৰ কমে থাকিব যাৰ ইন্টাৰেষ্ট নাই তেওঁলোকে নাজানিব কিন্তু যাৰ ইন্টাৰেষ্ট আছে তেওঁ নিশ্চয় জানে যে Mayong এৰিয়াটো লগত কি তথ্য জড়িত হৈ আছে। The origin of mantras incantation বুলি কয় ইংৰাজীত ক'লে গ'লে মন্ত্ৰ নহয় ইংৰাজীত আমি incantation বুলি কওঁ অসমীয়াত আমি মন্ত্ৰ বুলি কওঁ cannot be traced but is sure that they were in use earlier to pre-Vaishnavite period না কেতিয়া আসলে কোন সময় আসলে exactly trace কৰিব পৰা হোৱা নাই হয় নাই cannot be traced কিন্তু এইটো sure হয় এইটো তেওঁলোকে surety কৈছে যে pre-Vaishnavite periodৰ আগত আছিলে so pre-Vaishnavite period আমি আজি পঢ়িম নিশ্চয় So pre-Vaishnavite period to পঢ়লে গম পাব কাৰ কাৰ বিষয় পঢ়িম তেতিয়া বুজি যাব কোন কাৰ বিষয় পঢ়িম pre-Vaishnavite period so মন্ত্ৰ সাহিত্য কোনটো সময়ত আছিলে এক্স্যাক্টলি ক'বলৈ নোৱাৰিলো এটো ফৰ শিওৰ যে pre-Vaishnavite যোনটো সময় আছে সেই pre-Vaishnavite বা pre-শংকৰী এৰাৰ আগত আছিলে মন্ত্ৰ সাহিত্য এৰা there is a possibility that these mantras are manifestation of mantras from Atharvaved, Buddhism, Hinduism and ancient belief system so বুজা হয় যে মন্ত্ৰবিলাক তাৰ পৰাই শিকি বনোৱা হৈছে by this mantras many diseases were cured তোমাক কৈছে যে বহুতখিনি বেমাৰ আজাৰ কিয় কৰা হয় বুলি বিশ্বাস কৰিছিল ঠিক আছে সো ইয়াৰ লগত আমাৰ যোন হুইচ হান্টিংৰ famous personality আছে বিৰুবালা ৰাভা সো তেওঁ জড়িত হৈ আছে ইনফেক্ট সো যি কি হওক এইখিনি যোন ব্লেক মেজিক হওক বা তন্ত্ৰ মন্ত্ৰ হওক এইবিলাক কিমান দূৰলে ভাল কিমান দূৰলে বেয়া কিমান দূৰলে সত্য কিমান দূৰলে অসত্য আমি নাজানো আমাৰ কাৰণে পৰীক্ষাৰ কাৰণে ইমানেই ইম্পৰ্টেণ্ট যে মন্ত্ৰ সাহিত্য অৰেলো হয় ৰিটেন লিটাৰেচাৰো হয় মন্ত্ৰ সাহিত্য প্ৰি-বৈষ্ণৱিক পিৰিয়ডৰ আগত আছিলে মন্ত্ৰ সাহিত্য অৰ্থনৈতিক বুদ্ধিজম হিন্দুইজম আৰু এনচিয়েন্ট বিলিফ চিষ্টেমৰ লগত জড়িত হৈ আছে পুৰণা কামৰূপত আমি তথ্য পাওঁ সেইখিনি সৰু সুৰা কিছুমান পইণ্টছ আমি মুখস্থ ৰাখিলে হ'ল Most of them are based on spoken language and a few written, thus is simultaneously part of both oral and
ৰিটেন লিটাৰেচাৰ সেইকাৰণে মই কৈছো যে শেষলৈ চাওঁ আমি অৰেল হয় নে ৰিটেন হয় বহুতখিনি একচুৱেলি অৰেল হয় বেছিভাগ মন্ত্ৰ সাহিত্য বা মন্ত্ৰতন্ত্ৰ বেছিভাগে এইবিলাক কথিত হয় জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন পাছ হৈ গৈছে কিন্তু কিছু সংখ্যক লিখিত হয় কিছু সংখ্যক ৰিটেনো হয় যদিও কিছু সংখ্যক অৰেল হয় সো ইয়াতে আমি আমাৰ যোনটো ৰিটেন লিটাৰেচাৰৰ যোনটো ফাৰ্ষ্ট পাৰ্ট আছিলে আৰ্লি আছামিজ লিটাৰেচাৰ লিটাৰেচাৰ ফাৰ্ষ্ট পাৰ্ট যোনটো আছে চাৰেপদা আৰু মন্ত্ৰ সাহিত্য চাৰেপদা আৰু মন্ত্ৰ সাহিত্য পাছত আহে প্ৰি বৈষ্ণৱ এৰাই নাচা মানে শংকৰদেৱ অহাৰ আগৰ সময়ছোৱা শংকৰদেৱ অহাৰ আগৰ সময়ছোৱা আৰু মন্ত্ৰ সাহিত্য পিছৰ সময়ছোৱা সো এফালে শংকৰদেৱ আহিব আৰু এফালে মন্ত্ৰ সাহিত্য আছে পুৰণাত আৰু ফিচাৰত আছে শংকৰদেৱ সো মাজৰ যোনটো সময় আছে সেইটো হৈছে প্ৰি বৈষ্ণৱ এৰা যাক আমি প্ৰি শংকৰী এৰা বুলিও ক'ব পাৰো 14th century saw notable narrative poetry works by poets like Hem Saraswati, Rudra Kandali, Madhav Kandali, Harihar Viprayan, Kaviratna Saraswati. So আমাৰ যোনটো 14th century আছে 14th century আমি দেখা পাওঁ কিছু বহুত ইম্পৰ্টেন্ট আমি জনাজাত কিছুমান পয়েটস কবি যেনেকৈ হেম সৰস্বতী again Rudra Kandali, Madhav Kandali, Harihar Viprayan, Kaviratna Saraswati যাক আমি ৰাম সৰস্বতী বুলিও বহুত জায়গাত পাইছো ৰাম সৰস্বতী বুলি পালেও একেজন মানুহে হয় ঠিক আছে Assamese literature gained self-identity and refined expression. All poets received patronage from Assam kings contributing significant to the future Vaishnava literary work. So, অসমীয়া যোনসকল তেতিয়া ইয়াত যোনসকল ৰজা আছিলে সেই ৰজাসকলৰ আণ্ডাৰত তেওঁলোকে পেট্ৰনিজ পাইছিলে মানে ৰজাসকলৰ আণ্ডাৰত তেওঁলোকে লিখিবলৈ সেই সুবিধাখিনি পাইছিলে কোনে পাইছিলে এইসকল লেখকে বা কবিয়ে পাইছিলে সো কোনজন কবিয়ে কোনটো লিখিছে আমাৰ এক্সামৰ কাৰণে সেইটো ইম্পৰ্টেন্ট হয় সো সেইটো আমি চাই লওঁ হৰিহৰ বিপ্ৰ নোটেবল পয়েটস প্ৰথম টাইম পঢ়িম হৰিহৰ বিপ্ৰ First Assamese written literature composed Prahlad Charit and Horagori Sambad. So তেওঁ কি লিখিছিলে Prahlad Charit আৰু Horagori Sambad. Again এইবিলাক একদম মুখস্থ কৰিব লাগিব হৰিহৰ বিপ্ৰ লিখিছিলে Prahlad Charit Horagori Sambad. Then আহে Rudra Kandali সময় দেখা পাওঁ হ'ব Mahabharata Drona Parva and wrote two poetry books. So Rudra Kandaliye মহাভাৰতৰ যোনটো দ্ৰোণা পৰ্ব আছে মহাভাৰতখন বেলেগ বেলেগ পৰ্বত ভাগ হৈ আছে মানে কাইন্ড অফ বুজি লওক যে মহাভাৰতখনত সৰু সৰু ডিভিজন আছে কাৰণ মহাভাৰতখন বহুত ডাঙৰ হয় সেই মহাভাৰতৰ দ্ৰোণা পৰ্বটো মানে দ্ৰোণাচাৰ্য যোন আছিলে দ্ৰোণাচাৰ্য গুৰু আছিলে হয় না অৰ্জুন বা গোটেই কৌৰৱসকলৰ গুৰু আছিলে দ্ৰোণাচাৰ্য কৌৰৱ নহয় পাণ্ডৱৰ গুৰু আছিলে দ্ৰোণাচাৰ্য সেই দ্ৰোণা পৰ্ব সময়খিনি ট্ৰেন্সলেট কৰিছিলে ৰুদ্ৰ কন্দলীয়ে তাৰ উপৰি দুখন পয়েট্ৰি বুক লিখিছে দেন আহে মাধৱ কন্দলী আহে ইয়াত Madhav Kandali translated Ramayana into regional language. First in North India, Shankardev referred to him as Aparamadi Kavi. So Shankardev Madhav Kandali কি বুলি মাতিছিল বা কি বুলি ৰিফাৰ কৰিছিল অপ্ৰমাদী কবি সো এইবিলাক আপোনালোকে মুখস্থ ৰাখিব প্ৰিলিমছৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় অপ্ৰমাদী কবি বুলি কোৱা হৈছিল মাধৱ কন্দলী কোনে কৈছিল শংকৰদেৱে কৈছিলে আৰু তেওঁ প্ৰথমবাৰৰ কাৰণে নৰ্থ ইণ্ডিয়াত ৰামায়ণখন ৰিজনাল লেংগুৱেজ মানে নিজৰ জাগাৰ যোনটো ভাষা আছে সেই ভাষা ট্ৰান্সলেট কৰিছিলে কোনোবাই সেইজনে হৈছে আমাৰ মাধৱ কন্দলী প্ৰি শংকৰী এৰা মেথমেটিক্স অকল আজিয়ে নাই মেথমেটিক্স আমাৰ এনচিয়েন্ট লিটাৰেচাৰ বা এনচিয়েন্ট অসমীয়া সাহিত্য যদি চাওঁ তেন্তে সেইটো সময়তো মেথমেটিচিয়ান আছিলে বকুল কায়স্থ আছিলে কামৰূপা কিংডম মেথমেটিচিয়ান কামৰূপাৰ আছিলে আৰু হি কম্পাইল কিতাবত মঞ্জুৰী তেখেতে লিখি যোৱা কিতাপখনৰ নাম হৈছে কিতাবত মঞ্জুৰী 1434 AD সময় হয় ঠিক আছে 1434 AD কিতাবত মঞ্জুৰী কোনে লিখিছে সেইটো ইম্পৰ্টেন্ট পৰীক্ষাৰ কাৰণে কিতাবত মঞ্জুৰী লিখিছে বকুল কায়স্থই কিতাবত মঞ্জুৰী লিখিছে আৰু প্ৰি বৈষ্ণৱত এৰাৰ কবিসকল হৈ গল সো ক্লাছ শেষ কৰাৰ আগত এটা কোৱেশ্চন লৈছো জাষ্ট এজ অলৱেজ কোৱেশ্চনটো একদম ইজি হয় কোৱেশ্চন এটা সকলোৱে এটেম্প কৰে আজি ক্লাছটো অলপ সৰু আছিলে কিয়নো যদি আমি শংকৰী লিটাৰেচাৰ চাওঁ বা যদি আমি বৈষ্ণৱ লিটাৰেচাৰ চাওঁ বহুতখিনি আছে সো সেই গোটেইখিনি আজি যদি মই কভাৰ কৰি যাওঁ ক্লাছটো বহুত বেছি লেংথি হৈ যাব আপোনালোকে ক্লাছত গৈ চাবলৈ মন নকৰিব সেইকাৰণে বৈষ্ণৱ লিটাৰেচাৰ বা শংকৰী লিটাৰেচাৰ মই এক্সট্ৰাকে এটা ক্লাছত লৈ আহিম ইন দ্য নেক্সট ক্লাছ আজি ক্লাছটো প্ৰি বৈষ্ণৱ লিটাৰেচাৰলৈকে আছিলে প্ৰি বৈষ্ণৱ আৰু চাৰিপদাস আৰু মন্ত্ৰ সাহিত্য সেইখিনি পঢ়িলো সো আজি ক্লাছটোৰ ওপৰত এটা কোৱেশ্চন আছে কোৱেশ্চনটো তেনেই ইজি কোৱেশ্চন হয় মই অসমীয়াটো লৈ আহিছো বাৰু
ইংৰাজীত পঢ়ি দিছো মই আমাক হোৱাট কাইণ্ড অফ বুদ্ধিষ্ট ট্ৰেডিশ্যন আৰ দ্য চাৰিপাদাস এছ'চিয়েটেড উইথ চ' কুৱেশ্যনটো আনচাৰ আপোনালোকে মই ডেছক্ৰিপশ্যনত পাব ঠিক আছে চ' ভিডিঅ'টোৰ তলতে আমাৰ ডেছক্ৰিপশ্যন থাকে তাতে আপোনালোকে আনচাৰটো পাব আৰু এই কুৱেশ্যনটো এগেইন অসমীয়াটো আছে বাট অসমীয়াত কোৱাৰ আগতে মই ই-কুইপাদা অলৰেডি লঞ্চ কৰিছে মই ক্ৰেছ কোৰ্চ যোনটো অনলাইন আৰু অফলাইন দুটাতে উপলব্ধ আছে ফৰ এ ভেৰি মিনিমাল প্ৰাইচ অফ 6,000 rupees যদি জইন কৰা নাই জইন কৰি ল'ব পাৰে আপোনালোকৰ কাৰণে বহুতখিনি হেল্পফুল হ'ব চ' ক্লাছটোৰ বেচিছত আপোনালোকে হপফুলি আছাম লেংগুৱেজ এণ্ড লিটাৰেচাৰ বুজি পাইছে কিন্তু যদি আৰু ইনডেপ ষ্টাডি কৰিব বিচাৰিছে তেন্তে দিছ ইজ এ ভেৰি গুড কোৰ্চ ফৰ এনিৱান হু ইজ প্ৰিপেয়াৰিং ফৰ APSC প্ৰিলিমছ দিছ ইয়েৰ কণ্টেক্ট কৰিব লগা নাম্বাৰটো মই আগতে লিখি দিছো আগৰবাৰ কৈ দিছো 0361319357 তাত ফোন কৰিলে গোটেইখিনি ইনফৰমেশ্যন পাই যাব এবাউট দ্য কোৰ্চেছ চ' কুৱেশ্যনটো এগেইন অসমীয়াত লিখা আছে ইয়াত আপোনালোকে এটেম্প কৰিব ABCD কোনটো আনচাৰ হয় জনাব আৰু এই ক্লাছটোৰ PDF টো আপোনালোকে পাই যাব ইন দিছ পাৰ্টিকুলাৰ চেনেল টেলিগ্ৰাম চেনেল স্কেন কৰি ল'ব ইয়াতে PDF টো আমি আপলোড কৰিম ঠিক আছে যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আনচাৰটো কমেণ্টত দিবলৈ কিন্তু নাপাহৰিব থেংক ইউ